শিলচর রাঙ্গিরখাড়িতে নেতাজি মূর্তির উন্মোচন করলেন মুখ্যমন্ত্রী। শিলচর রাঙ্গিরখাড়ি রোটারিতে নেতাজি সুভাষচন্দ্র বসুর নবনির্মিত পূর্ণবয়ব প্রতিমূর্তির আবরণ উন্মোচন করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। গতকাল বিকেলে নেতাজি মূর্তি উন্মোচন উপলক্ষে রাঙ্গিরখাড়ি পয়েন্টে জনতার ঢল নামে। মুখ্যমন্ত্রী আসার অনেক আগে থেকেই অধীর আগ্রহে অপেক্ষায় ছিলেন জনগণ। এদিকে মুখ্যমন্ত্রীকে স্বাগত জানাতে রাস্তার দুপাশে বিভিন্ন ভাষাগোষ্ঠীর শিল্পীদের নৃত্য ছিল ব্যতিক্রমী আয়োজন। বিভিন্ন ভাষাগোষ্ঠীর সাংস্কৃতিক মেলবন্ধনে মুখ্যমন্ত্রীকে স্বাগত জানানো হয়। ব্যুরো রিপোর্ট, বরাক বিশেন। রঙ্গিরখাড়ি রোটারিত নেতাজি সুভাষচন্দ্র বসু 24 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচনৰ এই গৰিমাময় অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত মই আকৌ এবাৰ কৃতজ্ঞ ভাৰতবাসী হৈ নেতাজি সুভাষচন্দ্ৰ বসুক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। লগতে এই প্ৰতিমূৰ্তি স্থাপনৰ উদ্যোগ লোৱা স্থানীয় বিধায়ক দীপায়ন চক্ৰৱৰ্তী প্ৰমুখ্যে শিলচৰৰ নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপনা সমিতিৰ শলাগ লৈ সকলোৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ পৰা 4 দশকৰ পূৰ্বে 1983 চনৰ 26 জানুৱাৰীত শিলচৰৰ ৰঙ্গিৰখাড়ি ৰটাৰীত নেতাজী সুভাষচন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। কিন্তু নেতাজীৰ সুউচ্চ ব্যক্তিত্ব আৰু চহৰখনৰ বৰ্ধিত কলেবৰৰ সৈতে সামঞ্জস্য ৰাখি নেতাজী সুভাষচন্দ্ৰ বসুৰ এটা বৃহৎ আৰু দৃষ্টিনন্দন প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰয়োজনীয়তা শিলচৰবাসীয়ে বহুদিনৰ পৰা মনত পোষণ কৰি ৰাখিছিল। ভাৰতক মুক্ত কৰাৰ বাবে যি বিপ্লৱৰ সূচনা হৈছিল সেয়া বিশ্ব ইতিহাসত বিৰল। এই ইতিহাসৰ এক অগ্ৰণী ব্যক্তিত্ব হৈছে নেতাজী সুভাষচন্দ্ৰ বসু। 1857 চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা চিপাহী বিদ্ৰোহে প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বীজ অংকুৰিত কৰিছিল যদিও 19বিংশ শতিকাৰ শেষাৰ্ধৰ পৰা ভাৰতীয় জাতীয়তাবাদৰ উত্থান হৈছিল।